বিভিন্ন ধৰণৰ তেওঁ কথা কৈ আছে। তেওঁ কালি আকৌ ৰিক্সা ভাড়াক লৈ এটা কথা কৈছে যে মিয়াক যিকোনো প্ৰকাৰে আচলতে কষ্ট দিব লাগে। কি ক'ব এই গোটেই বিষয়টো? মই সঁচাকৈ এটা কথা ক'ব খোজোঁ যে অসমৰ মুখ্যমন্ত্ৰী আচলতে সেইটো একেবাৰে সাধাৰণ ভাষাত ক'লে নট ছিগা বুলি কয়। নটটো ঢিলা হৈ গৈছে ইয়াত। অসমৰ CMৰ নটটো ইয়াত ঢিলা হৈ গৈছে। মানে অসমৰ মুখ্যমন্ত্ৰীয়ে আমাৰ মুখ্যমন্ত্ৰীৰ আসনখনক একেবাৰে মানে অপবিত্ৰ কৰি পেলালে। মিয়াক কষ্ট দিবলৈ নহয়, বিদেশী খেদিবৰ কাৰণে বিজেপিয়ে আমাৰ পৰা শাসন লৈছে। বিজেপিক খেদিম বুলি নৰেন্দ্ৰ মোদীয়ে আমাৰ পৰা 15 বছৰ শাসন ল'লে, 3rd টাৰ্ম। আৰু বিদেশী খেদিম বুলি হিমন্ত বিশ্ব শৰ্মাই 10 বছৰ শাসন শেষ কৰিলে। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই অসমত 10 বছৰ শাসন শেষ কৰিলে। এতিয়া হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈছে যে মিয়াক কষ্ট দিবই লাগিব আৰু সেইকাৰণে তেওঁ মুখ্যমন্ত্ৰী হৈছে, তেতিয়াহ'লে মই ক'ম যে মিয়াক কষ্ট দিবৰ কাৰণে নহয়, বাংলাদেশী খেদিবৰ কাৰণে আপোনাক আমি মুখ্যমন্ত্ৰী পাতিছিলোঁ আৰু আপুনি বাংলাদেশী খেদিব নোৱাৰি অসমলৈ বাংলাদেশী অনাৰ ঠিকা লৈ ধৰ্মৰ নামত আপুনি এতিয়া আবুল তাবুল বকিছে, আপুনি এতিয়া পগলামি কৰিছে, আপুনি এতিয়া এইবাৰ ইলেকশ্যনত হাৰিম বুলি পাগল হৈ গৈছে। আচলতে আমি দেখিছোঁ যে যেতিয়াৰ পৰা এইটো খাটাং হৈ গ'ল যে অসমত বিৰোধী দলবিলাকৰ ঐক্য হৈ যাব, এলায়েন্সটো কনফাৰ্ম হৈ গ'ল, তেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ ইয়াত মানে নটটোৱে কাম নকৰা হৈ গ'ল, ঢিলা হৈ গ'ল। এইটো গ'ল তেওঁ। নহ'লেনো এনেকুৱা মুখ্যমন্ত্ৰী এজন থাকিব পাৰে নেকি? সাংবিধানিক পদত থকা মানুহ এজনে এনেকৈ ক'ব পাৰে নেকি যে মিয়াৰ ৰিক্সাত উঠিলে 5 টকা ভাড়া খুজিলে 1 টকা কমাই দিব? এনেকৈ ধৰণে যি কয় আৰু কয় যে মিয়াক আচলতে ৰিক্সাৱালা এজনক তাৰমানে 1 টকা ভাড়া কমাই দিলেহে অসমীয়া জাতি জীয়াই আছে বুলি গম পাব। সেইটোতো একেবাৰে এজন সঁচাকৈ ৰাস্তাত ঘূৰি ফুৰা, বহুত যে একদম কাগজ পত্ৰ গোটেইখিনি যে এনেকৈ বান্ধি যে বস্তা চস্তা বান্ধি ঘূৰি ফুৰা মানুহ এজনেওতো তেনেকৈ নকয় ন। অসমৰ মুখ্যমন্ত্ৰীয়ে যেনেকুৱা কথাবিলাক কৈ আছে, আপুনি কওকচোন যে কোন ধৰ্মই শিকাইছে যে শ্ৰম কৰি খোৱা মানুহবিলাকক ঠগি খাব লাগে? কোন ধৰ্মই শিকাইছে যে শ্ৰমজীৱী মানুহক ঠগি খোৱাটো এটা জাতিৰ বীৰত্বৰ লক্ষণ? অসমীয়া জাতি কেতিয়াও ঠগবাজি জাতি নাছিলে। হয়, অসমীয়া জাতিৰ বহুত 2 নম্বৰ লিডাৰ ওলাইছে, ঠগনবাজি কৰা মানুহ ওলাইছে। হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা 3rd ক্লাছ, এটা 1st ক্লাছ জাতিৰ এটা 3rd ক্লাছ সন্তান ওলাইছে বহুত। এনেকুৱা 1st ক্লাছ অসমীয়া জাতিৰ 3rd ক্লাছ সন্তান হিমন্ত বিশ্ব শৰ্মা, এনেকুৱা বহুত মানুহ ওলাইছে। কিন্তু পৃথিৱীৰ কোন মানুহে সঁচাকৈ আপুনি নিজেই ভাবক, যিসকলে ভগৱানক বিশ্বাস কৰে তেখেতসকলেও ভাবক যে ভগৱানে আমাক কাৰোবাক কষ্ট দিবৰ কাৰণে সঁচাকৈ অসমীয়া হৈ জন্ম দিয়াইছে নেকি? আজিৰ দিনটোত ভগৱানে সঁচাকৈ এনেকুৱা জ্ঞান দিছে নেকি কাৰোবাক যে কষ্ট কৰা মানুহক ভাড়া কমকৈ দিবা আৰু সেইটো তোমাৰ বীৰত্ব? আমাৰ মুখ্যমন্ত্ৰীজন কিয় ৰাস্তাৰ গুণ্ডাৰ পৰ্যায়লৈ নামি গৈছে? তেওঁ কিয় অসমৰ মুখ্যমন্ত্ৰীজন আজি ষ্ট্ৰীট যে আপোনাৰ কি বুলি কয় এইবিলাক লাফাংগাবিলাক যে থাকে, হিমন্ত বিশ্ব শৰ্মা আজিৰ দিনটোত অসমত ষ্ট্ৰীট লাফাংগাত কিয় পৰিণত হৈছে? কি
এইটো তেখেতৰ মগজুৰ বিকৃতিৰ প্ৰমাণ নহয়নে বাৰু? এইটো মগজুৰ বিকৃতিৰ প্ৰমাণ হয়নে নহয় আপোনালোকে নিজে কওকচোন। হিন্দু ধৰ্মই আমাক জ্ঞান দিছে যে কৰ্মই ধৰ্ম, কাম কৰা মানুহক সন্মান কৰিবা। আমাৰ তথাকথিত হিন্দুত্ববাদী হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা নেতাই আকৌ আমাক কৈছে যে কাম কৰা মানুহক কষ্ট দিবা, কাম কৰা মানুহক ঠগিবা, কাম কৰা মানুহৰ প্ৰাপ্য যদি 5 টকা হয় তেতিয়াহ'লে 4 টকা দিবা, আৰু এনেকৈ 4 টকা দি আনন্দ লভিবা, আৰু সেইটোৱে তেওঁলোকৰ হিন্দুত্ব। সঁচাকৈ এই হিন্দুত্ব সঁচা হিন্দু মানুহৰ হিন্দুত্ব হয়নে? আজি হিমন্ত বিশ্ব শৰ্মা এজন ভুৱা হিন্দুত্ববাদী নেতাত পৰিণত হোৱা নাইনে বাৰু? আজি হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা লাফাংগা, বটলা মালবিলাকে, আমাৰ জুবিন দাই যিটো বটলা মাল বুলি কৈ গৈছে, এই বটলা মালবিলাকে অসমীয়া জাতিটোক সঁচাকৈ আজিৰ দিনটোত ইতিহাসৰ আটাইতকৈ বেয়া দিনবিলাকলৈ লৈ যোৱা নাইনে বাৰু? এনেকুৱা ধৰণৰ উগ্ৰ ৰাজনৈতিক হিন্দু যিবিলাক আছে, এইবোৰ ৰাজনৈতিক হিন্দু, ইহঁতে হিন্দু তিন্দু নহয়। হিন্দু হ'লে মানে সঁচা সঁচিকৈ যদি হিন্দু ধৰ্মৰ মানুহ হয়, আমাক কৰ্মই ধৰ্ম বুলি শিকাইছে, আৰু কৰ্ম কৰা মানুহক সন্মান কৰিবলৈ শিকাইছে, আৰু কৰ্মৰ ফলাফলৰ কথা কেতিয়াও চিন্তা নকৰিবলৈ আমাক কৈ গৈছে। কৰ্ম কৰি যাবলৈ কৈছে, সৎভাৱে কৰি যাবলৈ কৈছে, আৰু তাৰ ফলাফল চিন্তা নকৰি আগবাঢ়ি যাবলৈ কৈছে। এতিয়া অসমীয়া মানুহক এটা ঠগি খোৱা জাতিত পৰিণত কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে যিধৰণে প্ৰচেষ্টা চলাইছে, আৰু 5 টকাৰ ঠাইত 4 টকা ভাড়া দিবলৈ যিধৰণে তেওঁ উচতনি দিছে, এইটো আচলতে হিন্দু আৰু মুছলমানৰ মাজত সংঘাত লগোৱাৰ আটাইতকৈ ডাঙৰ উচতনি বুলি আমি ক'ব পাৰোঁ। এইটো সাম্প্ৰদায়িক সংঘাত লগোৱাৰ বক্তব্য, উচতনিমূলক বক্তব্য। আৰু পৃথিৱীৰ যিকোনো এখন গণতান্ত্ৰিক দেশ যদি আজি থাকিলেহেঁতেন, তেতিয়াহ'লে অসমৰ মুখ্যমন্ত্ৰীক আজিৰ দিনটোত জেললৈ পঠিয়াই দিলেহেঁতেন, জেললৈ পঠিয়াই দিলেহেঁতেন। এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক উগ্ৰ মানে গোষ্ঠী সংঘৰ্ষ লগাব পৰা উচতনিমূলক বক্তব্য প্ৰদান কৰাৰ কাৰণে নিশ্চিতভাৱে আজি জেললৈ পঠিয়াই দিলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি অসমৰ মানুহক, শ্ৰম কৰি খোৱা মানুহক ঠগিবৰ কাৰণে শিকাব নালাগে। আপোনাৰ যদি অকাদ আছে, আপোনাৰ যদি দম আছে, আপোনাৰ যদি সাহস আৰু সৎ ইচ্ছা আছে, তেতিয়াহ'লে আপুনি বিদেশীক খেদক। আজি আপুনি কৈছে যে দুলীয়াজানলৈ আহি বাংলাদেশী সোমালে। কাৰ দিনত? কাৰ দিনত? কাৰ শাসন চলি আছে? যদি দুলীয়াজানত আহি বাংলাদেশী সোমাইছে, গোলাঘাটত যদি বাংলাদেশী সোমাইছে, ডিব্ৰুগড়ত যদি বাংলাদেশী সোমাইছে, তাৰ কাৰণে জগৰীয়া কোন? হিমন্ত বিশ্ব শৰ্মা আপুনি হয়নে নহয়? অসমৰ গৃহমন্ত্ৰী আপুনি নে অসমৰ গৃহমন্ত্ৰী অসমৰ জনতা? আপুনি গৃহমন্ত্ৰীৰ পদত আছে, আৰু তাৰ পাছত যদি কোনোবা বিদেশী সঁচাকৈ যদি অবৈধভাৱে আহি আমাৰ দুলীয়াজান, আমাৰ ডিব্ৰুগড় বা আমাৰ উজনি অসমত স্থান লৈছে, তেতিয়াহ'লে তাক লৈ ৰিক্সাৰ ভাড়াৰ কম দিবৰ কাৰণে ক'ব নালাগে, বিদেশীবিলাকক খেদি দিয়াৰ ব্যৱস্থা কৰিব লাগে। যদি বিদেশী খেদিব নোৱাৰা, তুমি কিহৰ মুখ্যমন্ত্ৰী? কিহৰ? আৰু আপোনালোকে নিশ্চয় সকলোৱে জানে যে অসমৰ ইতিহাসৰ আটাইতকৈ কম বিদেশী খেদা মুখ্যমন্ত্ৰী দুজনেই হ'ল সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা। সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ দিনত এতিয়ালৈকে, যোৱাবাৰ মোক বিধানসভাত দিয়া তথ্য অনুসৰি, এতিয়ালৈকে 9 বছৰত 1676জন 1676জন বিদেশীকে এতিয়ালৈকে খেদোৱা হৈছে।
তাতকৈ তৰুণ গগৈ ডাঙৰীয়াৰ দিনত, তাতকৈ প্ৰফুল্ল মহন্ত দিনত, প্ৰফুল্ল মহন্ত ডাঙৰীয়াৰ দিনত, তাতকৈ হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ দিনত, তাতকৈ বহুত অবৈধ বিদেশীক অসমৰ পৰা বেছি বহিষ্কাৰ কৰা হৈছে। অসমৰ ইতিহাসৰ আটাইতকৈ কম বিদেশী খেদাব পৰা অসমৰ মুখ্যমন্ত্ৰীজনে বিদেশী খেদিব নোৱাৰাৰ যিটো ব্যৰ্থতা, সেই ব্যৰ্থতা লুকুৱাবৰ কাৰণে আৰু 2026 চনৰ নিৰ্বাচনত কোনোপধ্যে জিকিব নোৱাৰা এটা পৰিস্থিতিৰ সৃষ্টি হোৱাত, কোনো ধৰণৰ উন্নয়নমূলক কাম কৰি ইলেকশ্যনত জিকিব নোৱাৰাৰ পৰিস্থিতি এটা সৃষ্টি হোৱাত এতিয়া শেষ আশ্ৰয় হিচাপে তেওঁ গ্ৰহণ কৰিছে সাম্প্ৰদায়িকতাবাদক, শেষ আশ্ৰয় হিচাপে গ্ৰহণ কৰিছে তেওঁ হিন্দু মুছলমানৰ সংঘাতক, আৰু শেষ আশ্ৰয় হিচাপে গ্ৰহণ কৰিছে তেওঁ মিয়াক। মিয়াই হ'ল হিমন্ত বিশ্ব শৰ্মাৰ 2026 চনৰ নিৰ্বাচনী ৰাজনীতিত জয়ী হোৱাৰ কাৰণে শেষ আশ্ৰয়স্থল। আজি দুৰ্ভাগ্যজনক ঘটনা যে আজি হিমন্ত বিশ্ব শৰ্মা আজমলৰ খুব ভাল বন্ধু, খুব ভাল বন্ধু, কিন্তু তেওঁ আকৌ সাধাৰণ মিয়াজনৰ ডাঙৰ শত্ৰু। মই শুনামতে আজমল আৰু হিমন্ত বিশ্ব শৰ্মাই একেলগতে চৌদি আৰবত প্ৰপাৰ্টি কৰিছে। মই শুনামতে অসমৰ বোলে আৰু এজন প্ৰাক্তন মন্ত্ৰীৰো তেনেকুৱা ধৰণৰ প্ৰপাৰ্টি আছে একেলগতে। মই শুনামতে আজমলৰ লগত ভাল, কিন্তু সাধাৰণ খাটি খোৱা মিয়াবিলাক তেওঁৰ ওপৰত তেওঁ ৰজা। আজমল তেওঁ বন্ধু। হা, আমি দেখিলোঁ যে 2016 চনত তেওঁলোকে শৰাইঘাটৰ শেষ ৰণ কৰিবৰ কাৰণে, বিদেশী খেদিবৰ কাৰণে শেষ যুদ্ধখন দিছিলে। সেই যুদ্ধখন শেষ হোৱাৰ পাছত 2021 চনত এইবাৰ আহিলে কি আজমল আজমল আজমল, আৰু এইবাৰ যেতিয়া আজমলক আমি অপ্ৰাসংগিক কৰি পেলালোঁ, এইবাৰ এটাই শব্দ আহিলে মিয়া 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 মিয়া। আৰে ভাই, বাংলাদেশী খেদাৰ দম নাই তোমাৰ, বাংলাদেশী খেদাৰ কাৰণে তোমাৰ ঔকাত নাই। হিন্দু বাংলাদেশীক আনি তুমি ইয়াত আহি বহুৱাইছা আৰু এতিয়া মিয়া 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 চিঞৰি আছা। এবাৰ আজমলৰ ভয় দেখুৱাই তুমি ভোট ল'লা, এবাৰ শৰাইঘাটৰ ৰণ কৰিম বুলি তুমি শাসনলৈ আহিলা, এইবাৰ তোমাৰ শ্লোগান হ'ল মিয়া। হেৰৌ, মিয়া কষ্ট দি ৰং চাই নহয়, এটা দুটা 1000-2000 মিয়া মানুহৰ ভোট কাটি নহয়, 4-5 লাখ মুছলমান মানুহৰ ভোট কাটি নহয়। 1971 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বাংলাদেশী, হিন্দু হওক মুছলমান হওক, মিয়া হওক বেংগলী হওক, সকলোকে খেদিব পৰাটোহে তোমাৰ মুখ্যমন্ত্ৰী হিচাপে ঔকাত। তোমাৰ ক্ষমতা তাত দেখুওৱা, তুমি সেইটো একো কৰিব নোৱাৰা, আৰু খালি অকল সাম্প্ৰদায়িক ৰাজনীতি, ধৰ্মীয় ৰাজনীতি, উগ্ৰ মৌলবাদী ৰাজনীতি, মিয়া মিয়া, বাংলাদেশী বাংলাদেশী, হ্যাঁ পাকিস্তানী পাকিস্তানী, হ্যাঁ আজমল আজমল, শৰাইঘাটৰ শেষ ৰণ, এই ঘোঁৰাৰ ঘাঁচবিলাক তুমি আমাৰ ৰাজনীতিলৈ আমদানি কৰি অসমৰ ৰাজনীতিটো কমপ্লিটলি তুমি পুতি দুৰ্গন্ধময়, গোন্ধ ওলোৱা, ভেকেট গোন্ধ ওলোৱা, গৰু মৰিলে যেনেকৈ গোন্ধ নাই নহয় ৰাস্তাত, তেনেকুৱা ধৰণৰ এটা তুমি লেতেৰা ৰাজনীতি পৰিণত কৰি পেলাইছা অসমৰ ৰাজনীতি। সেইকাৰণে আমাৰ কথাটো স্পষ্ট যে অসমৰ মানুহে তোমাক অকল মিয়াক কেইটামানৰ ভোট কাটিবৰ কাৰণে, মিয়াক 5 টকাৰ ঠাইত 4 টকাৰ ৰিক্সা ভাড়া দিবৰ কাৰণে তোমাক মুখ্যমন্ত্ৰী পতা নাই। তোমাক আমি মুখ্যমন্ত্ৰী পাতিছিলোঁ অসমৰ বিদেশী সমস্যাৰ সমাধান কৰিবৰ কাৰণে, তোমাক মুখ্যমন্ত্ৰী পাতিছিলোঁ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কাৰণে, তোমাক মুখ্যমন্ত্ৰী পাতিছিলোঁ বিদেশীমুক্ত অসম গঠন কৰিবৰ কাৰণে, তোমাক মুখ্যমন্ত্ৰী পাতিছিলোঁ বানপানীমুক্ত অসম গঠন কৰিবৰ কাৰণে, নিবনুৱামুক্ত অসম গঠন কৰিবৰ কাৰণে, প্ৰদূষণমুক্ত দুৰ্নীতিমুক্ত অসম গঠন কৰিবৰ কাৰণে। আৰু তুমি যোৱা 10 বছৰ শাসনত থাকি, তাৰ আগত কংগ্ৰেছৰ দিনত থাকিলা, 10 বছৰ শাসনত থাকি তুমি নোম এডাল ছিঙিব নোৱাৰিলা কাৰো, এই সমস্যাবিলাকৰ এডাল নোম ছিঙিব নোৱাৰিলা।
এতিয়া তুমি মিয়াৰ নেগুৰত ধৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছা। মিয়াৰ নেগুৰত ধৰি হিমন্ত বিশ্ব শৰ্মাই এইবাৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে আৰু সেইকাৰণে এতিয়া গোটেই অসমৰ ৰাজনীতি কেৱল মিয়া 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 মিয়া। আৰে ভাই, যদি সঁচাকৈ মিয়াৰ মাজত বিদেশী আছে খেদাই দিয়া না ভাই। উজনি অসমলৈ কাৰ দিনত এতিয়া মিয়াবিলাক আহিছে? তোমাৰ দিনত তুমি ব্যৰ্থ হৈছা, তেতিয়াহ'লে পদত্যাগ কৰা, ইলেকশ্যন নেখেলোঁ বুলি কৈ দিয়া, তুমি পৰা নাই বুলি কৈ দিয়া। সেইটো নকৰি হিন্দু মুছলমানৰ সংঘাত লগাবলৈ, কাজিয়া লগাবলৈ, উচতনি দিবৰ কাৰণে তুমি 4 টকা 5 টকাৰ ভাড়া 4 টকা দিবলৈ ক'ব আহিছা। লাজ নাই তোমাৰ অকণো? গোটেই জীৱনটো আনৰ পৰা ঠগি মেলি খালা, এতিয়া সমগ্ৰ অসমীয়া জাতিটোক তুমি ঠগ্ৰামী জাতি কৰিব খুজিছা, প্ৰবঞ্চক জাতিত পৰিণত কৰিব খুজিছা। দুৰ্ভাগ্যজনক। আৰু অসমৰ মুখ্যমন্ত্ৰীক এনেকুৱা কথা কৈ থকাৰ কাৰণে আচলতে ইমিডিয়েটলি ৰাজ্যপালে হস্তক্ষেপ কৰিব লাগে আৰু ইমিডিয়েটলি ৰাজ্যপালৰ হস্তক্ষেপ হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰী পদৰ পৰা খেদাই দিব লাগে। আৰু আমি অতি স্পষ্ট ভাষাৰে জনাব খুজিছোঁ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক আৰু অসমৰ চিফ ইলেকশ্যন অফিচাৰক যে অসমৰ মুখ্যমন্ত্ৰীয়ে ক্লিয়াৰলি কৈ দিছে যে অসমত মিয়াৰ ভোট চুৰ কৰিবৰ কাৰণে দায়িত্ব দিছে তেওঁ নিজেই। তেওঁ নিৰ্দেশ দিয়া বুলি স্পষ্টকৈ কৈ দিছে যে ভোট চুৰি কৰাৰ সম্পূৰ্ণ নিৰ্দেশ গৈছে হিমন্ত বিশ্ব শৰ্মাৰ পৰা। তাৰ পাছত এই ভোট চুৰি কৰাৰ নিৰ্দেশ যদি যায় তেতিয়াহ'লে এইটো চুৰি নহয়, এইটো ডকাইতি। গতিকে ভোটৰ ডকাইত হিমন্ত বিশ্ব শৰ্মাক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিব লাগে। ভোটৰ ডকাইত হিমন্ত বিশ্ব শৰ্মাক ইমিডিয়েটলি গ্ৰেপ্তাৰ কৰিব লাগে। এইটো নিৰ্বাচন আয়োগৰ ওচৰত মোৰ দাবী, ৰাইজৰ দলৰ দাবী।